এই গৰু তোক মই আৰু কিমান বুজাম মানুহৰ সময়ৰ এটা মূল্য থাকে দিনৰ পাছত দিন বছৰৰ পাছত বছৰ এই সময়বোৰ এনেই নষ্ট কৰি আছ নহয় তই মানুহে মোবাইল টিপিলে সময় নষ্ট হয় এই সবক বুজোৱাতকৈ মই গৰু এটাৰ লগত কথা পাতি থকাই ভাল যাওক কোনে ধৰি ৰাখিছে এই গাধ তই মুখে মুখে কথা কৈছ মই গাধই কথা ক'ব পাৰে এইটো কেনেকৈ ঐ গৰু তই আমাৰ এই শইকীয়া পিতেকক দেখা নাই আৰু মৰিবলৈ মুখৰ মাত এটা নোলাই লোৱাটো আৰু আমাৰ এইটো ক'ৰ পৰা মাতিব মুখত যদি এনি টাইম অকল চিখৰে সোমাই থাকে কি কৰোঁ বাৰু মই এইটো ধৰি ল তোক মই এনি টাইম অকল মোবাইল চলাবলৈ দিছোঁ তই কেনেকুৱা পাবি সঁচাকৈ কৈছে তোৰ মাৰ শপত খাই কৈছোঁ দিয়ক দিম কেলৈ হুলস্থুল লগাইছ আচ্ছা তই মোক এতিয়া কথা এটা ক কেতিয়াবা তই চলাই থকা মোবাইলটো যদি বেয়া হৈ যায় ঘপকৈ তই কি কৰিবি ভাল কৰিবলৈ দোকানলৈ যাম এইখিনিতে তই মাৰ খাই গলি নহয় শুন মানে চা তোৰ মোবাইলটো বেয়া হোৱাৰ কাৰণে তই দোকানলৈ লৈ যাব লাগিব আৰু মোবাইলটো ঠিক কৰিবলৈ দোকানীয়ে তোৰ পৰা পইচা ল'ব কিন্তু তোৰ ওচৰততো পইচা নাই কাৰণ তোৰ ইনকাম নাই তেতিয়াই মাৰ খাই যাবি তাতকৈ তই যদি নিজে মোবাইল ঠিক কৰিব পাৰ মানে তোৰ নিজৰ মোবাইলটোৱে তই যদি নিজে ঠিক কৰিব পাৰ কথাই নাই তই নিজৰ মোবাইল ঠিক কৰাৰ লগতে বেলেগ 10টা মানুহৰ যদি তই মোবাইল ঠিক কৰি দিয় কোনে পায় আৰু তাৰপিছত তোক এনি টাইম অকল তই মোবাইলে চলাই থাকিবলৈ পাবি ক'ৰবাত যদি মোবাইলটো ভাল কৰিবলৈ শিকিব পাৰিলোহেঁতেন শিকিবি ক'ত আছে জেগা এটা গুৱাহাটী মালিগাঁৱত এম ৰিপেয়াৰ বুলি ছাৰ্ভিচ আৰু ট্ৰেইনিং চেণ্টাৰ মানে ইমান দূৰলৈ মই শিকিবলৈ যাব নাই তোৰ নিচিনা বহুত ল'ৰা ছোৱালীয়ে তাত গৈ প্ৰত্যেক বছৰে শিকিয়ে আছে অসমৰ চব জেগা পাই যায় আৰু তেওঁলোকৰ তাত হোষ্টেলৰ ব্যৱস্থাও আছে তই অকল থাকিব নালাগে নহয় ঢেৰ ল'ৰা ছোৱালী পাবি হয় নাই একে লেটেষ্ট ষ্টাইলত শিকাই বুজিছে নাই তই ভাল পাবি এই মালিকজনৰ নাম্বাৰটো আছে মই কথা পাতি চাওঁ নি মই কিন্তু ট্ৰেইনত যাব নোৱাৰোঁ মাৰে মই গৈ থৈ আহিমগৈ যা টেনশ্যন ল'ব নালাগে আপোনালোকেও ঘৰৰ ওচৰে পাঁজৰে যদি এনেকুৱা পৰিৱেশ হৈ আছে বা এনেকুৱা ঘটনা ঘটি আছে এই টেকনিকটো এপ্লাই কৰি চাব পাৰে কিন্তু এই স্ক্ৰীণতে নাম্বাৰটো ভাহি আছে এতিয়াই ফোন এটা মাৰো সীমিত আসন আকৌ দেই আমাৰতো যেনিবা যেনে তেনে ঘৰত লাগিছেগৈ আৰু আচলতে এম ৰিপেয়াৰ এনেকুৱা এখন প্ৰতিষ্ঠান যিয়ে 2011 চনৰ পৰা ছাৰ্ভিচ আমি প্ৰভাইড কৰি আহিছোঁ আৰু আইফোন আৰু এণ্ড্ৰইড দুয়োটাৰে আমি চিপ লেভেলত ছাৰ্ভিচ প্ৰভাইড কৰোঁ ঠিক আছে আৰু লগতে আমি মোবাইল ফোনৰ ৰিপেয়াৰিঙৰ ট্ৰেইনিঙো কৰাওঁ আৰু যদি কোনোবা আগ্ৰহী থাকে বা কাৰোবাৰ যদি ফোন ৰিপেয়াৰিং কৰিব পাৰে নিঃসন্দেহে আহি তেওঁলোকে বহি থাকি আমাৰ ইয়াতে চকুৰ আগত তেওঁৰ ফোনটো ৰিপেয়াৰ কৰি লৈ যাব পাৰিব আৰু সম্পূৰ্ণ বেচিকৰ পৰা এডভান্স চিপ লেভেললৈকে ৰিপেয়াৰিং আমাৰ তাত হয় আৰু আমাৰ ইনষ্টিটিউটত তাৰ প্ৰশিক্ষণো দিয়া যায় ইয়াতে ভিডিঅ' চাই যদি কোনোবা আহে তেতিয়াহ'লে যদি ল'ৰা হয় তেখেতক আমি হোষ্টেলটো সম্পূৰ্ণ বিনামূলীয়াভাৱে দিম ঠিক আছে আৰু লগতে যদি ছোৱালী হয় তেতিয়া 25% ডিছকাউণ্ট দিম যদি কোনোবা ছোৱালীয়ে ইচ্ছুক থাকে ৰিপেয়াৰিং শিকিবৰ কাৰণে তো তেতিয়াহ'লে তেওঁ 25% আমাৰ পৰা ডিছকাউণ্ট পাব